2 লাখ টাকা বলেৰো ললে 2 লাখ টাকা দিব 2 লাখ টাকা দিব লাগিব ন যেটো বলেৰো গাড়ীখন অলপ হেভি গাড়ী থাকে তো দামটো অলপ হেভি হৈ যায় হয় টাটা ইউদ্ধা এটো 1700 মডেল হয় টাটা ইউদ্ধা 1700 মডেল রানিং হইছে আপোনাৰ 37000 only 37000 আপোনাক যদি ক্যাশত লয় 40000 টাকা আৰু লেস কৰি দিয়া হ'ব এটো তার সুপার ক্যারি হয় পেট্রোলৰ গাড়ী হয় এটো আৰু যদি কারবাক রিফাইন্স কৰিব লাগে হয় 1 লাখ টাকা দিলে হৈ যাব হয় বা যদি আৰু যদি সিভিল টিভিল ভাল থাকে তে 80000 মান দিলে নিব পাৰিব এটো তার সিভিল চাইহে ক'ব পাৰিব ফাইনেন্স হয় তাৰ বাবে আপুনি আহিব লাগিব আপোনাৰ সিভিল দেখাব লাগিব দাদা চাই পেলাই জনা পাৰিব যে 80000 টাকা হয় নে নহয় ন কিন্তু 1 লাখ টাকা দিলে আপুনি এখন ডেফিনেটলি লৈ যাব পাৰিব আপোনাৰ হাতত যদি 1 লাখ মান টকাৰ বাজেট আছে আপুনি এখন কমাৰ্শিয়াল গাড়ী লম বুলি ভাবিছে বিজনেছৰ কাৰণে তেন্তে আপুনি আহিব পাৰে এসকে মোটৰছলৈ হয় দৰ্শকসকল নমস্কাৰ নিউজ ব্ৰেড ইউটিউব চেনেলটোলৈ মই ইফতিকাৰে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি আহি উপস্থিত আপোনালোকে দেখিবলৈ পাইছে এসকে মোটৰছলৈ ইয়াত আপোনাৰ কমাৰ্শিয়াল গাড়ী আছে কমাৰ্শিয়াল গাড়ীসমূহ দেখুৱাই দিয়া বহুত বেছি ষ্টক আছে আপোনালোকে চাব পাৰিছে ইতিমধ্যে আমি ইয়াত পূৰ্বতে ভিডিঅ' বনোৱা হৈছিল সেই ভিডিঅ'টো বহুত ভাল ৰেসপন্স আহিছে কমেন্টও আহিছে যে এখন ডিলাৰ প্ৰাইচবোৰ বহুত ভাল হয় ৰিজনেবল প্ৰাইচ থাকে গতিকে আমি পুনৰ এবাৰ আহিছো ভিডিঅ' বনাবৰ কাৰণে আমি দাদাৰ লগত কথা পাতিম যে কিমান টকাৰ পৰা ষ্টাৰ্টিং আছে কিমান টকালৈকে যাব ৰিফাইনেন্স এক্সচেঞ্জ সকলো সুবিধা আছে আপোনালোকে জানেই গতিকে আৰু বেছি সময় পলম নকৰো তাৰ আগতে স্ক্ৰীনত কন্টেক্ট নম্বৰ দিয়া হৈ থাকিব যদি আপোনালোকৰ কিবা কিউৰি থাকে তেন্তে আপোনালোকে কন্টেক্ট কৰি সুধিব পাৰে আৰু গতিকে আৰু বেছি সময় পলম নকৰি দাদাৰ ওচৰত যাওঁ আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো এতিয়া আমি আছো দাদাৰ ওচৰত দাদা নমস্কাৰ ভালে আছে হয় হয় সৰ্বপ্ৰথম আমাৰ যিসকল দৰ্শক আছে তেওঁলোকে আপোনাৰ শুভ নামটো জনাই দিব মোৰ নাম হ'ল সাকিনুৰ হাসান হয় আৰু আমাৰ ডিলাৰখন হ'ল এসকে মোটৰ হয় ইউজ গাড়ী হয় হয় আৰু আমাৰ ডিলাৰখন আছে নগাঁৱত খুটিকুটিয়া লক্ষীনগৰ পাৰ হৈ অলপ আহিব লাগে নগাঁৱৰ পৰা আহিলে আৰু গুৱাহাটীৰ পৰা আহিলে লক্ষীনগৰ পাব নালাগে আপোনাৰ গুৱাহাটী ট্ৰেভেলাৰ ষ্টেচনৰ লগতে আছে ভাৰত পেট্ৰলিয়াম লগতে ভাৰত পেট্ৰলিয়ামৰ অপজিট সাইড আপোনালোকৰ এতিয়াও যদি কিবা এড্ৰেছৰ অসুবিধা হয় দাদাক কন্টেক্ট কৰিব কল কৰিলে একদম ধুনীয়াকৈ এড্ৰেছটো বুজাই দিয়া হ'ব হয় আৰু দাদা খুদু যে আপোনাৰ এটা এক্সচেঞ্জৰ সুবিধা হৈ যায় এক্সচেঞ্জ আমি গাড়ী চাই সুবিধা কৰি দিব হয় আৰু ৰিফাইনেন্সৰ সুবিধা হৈ যায় ৰিফাইনেন্সৰ সুবিধা আছে হয় আপোনাৰ যদি কাৰোবাক যদি ৰিফাইনেন্সত গাড়ী ল'বলগীয়া হয় তেতিয়া দেখাব পাৰে গাড়ী বহুত বেছি আছে গাড়ী যদি কাৰোবাক ল'বলগীয়া হয় মিনিমাম কিমান ডাউন পেমেন্ট কৰিব লাগিব মিনিমাম 1 লাখ টাকা দিব লাগে 1 লাখ টাকা দিব অলপ কিবা উন্নতি হয় আমি চাব পাৰো এইটো হয় ধৰক 80 মান দিলে হৈ যাব ন ধৰক আপোনাৰ সিভিল ভাল আছে আপোনাকে আগে পিছত ধৰি এনেকে ৰিফাইনেন্স কৰি পেলাই গাড়ী লৈছে বা ইএমআই যদি লোৱা থাকে তেতিয়াহ'লে মানে 80000 মান দিলে আপুনি লৈ যাব পাৰিব তেন্তে আৰু বেছি সময় পলম নকৰো আমি এখন গাড়ী দেখুৱাব আৰম্ভ কৰো এখনৰ পৰা আমাক দেখুৱাওক এখন হ'ল আপোনাৰ 21 মডেল মানে 21 মডেল হয় ইউদ্ধা টাটা ইউদ্ধা এটো 1700 মডেল হয় টাটা ইউদ্ধা 1700 মডেল 2021 চনৰ গাড়ী বহুত ধুনীয়া কোনো অৰিজিনাল প্ৰিন্টত আছে কোনো ধৰণৰ টেম্পাৰিং ডেন্টিং নাই একো নাই আপোনাৰ এতিয়ালৈকে কোম্পানী টায়াৰ যেটো গাড়ীৰ লগত আহিছিল সেইখিনি আছে গাড়ীৰ ৰানো কম হৈছে কিমান মান ৰানিং হৈছে আপোনাৰ 37000 only 37000 আপোনালোকে চাব পাইছে খুবেই ধুনীয়া কন্ডিশনৰ আছে একদম ৰানিং কম হৈছে এখন আস্কিং কিমান ৰাখিছে 720 ৰাখিছে 720 7 লাখ 20000 টকা আস্কিং ৰাখিছে যদি ক্যাশত লয় আৰু কিমান মান কমিব এটা আইডিয়া ক্যাশত ললে এটো 40000 কমি যাব যদি আপোনালোকে ক্যাশত লয় এখন আস্কিং প্ৰাইস 7 লাখ 20000 টকা ৰাখিছে যদি ক্যাশত লয় 40000 টকা আৰু লেস কৰি দিয়া হ'ব আৰু আমাৰ চেনেলটো পৰা আহিলে কিবা এটা চাই দিব চাই দিব তাৰ বাবে আপোনালোকে দেখুৱাব লাগিব যে আমি এই চেনেলটো চাই পেলাই আহিছো তেন্তে এখন যদি কাৰোবাক ৰিফাইনেন্স কৰিব লগা কিমান মান দিব লাগিব 150 দিলে আহি যাব 1.5 লাখ মান টকা দিলে আহি যাব ন ইয়াৰ পিছৰ গাড়ীখন লাগবাহক আপোনাৰ এইটো হ'ল আপোনাৰ সুজুকি মাৰুতি সুজুকি কোম্পানী এটো তাৰ সুপাৰ ক্যারি হয় পেট্ৰলৰ গাড়ী হয় এটো 20 মডেল হয় গাড়ীখন বহুত ধুনীয়া অৰিজিনাল প্ৰিন্টত আছে এটো দাম ৰাখিছো 3,80,000 টকা আস্কিং ৰাখিছো এখন নেগোশিয়েবল হৈ যাব অলপ আৰু যদি কাৰোবাক ৰিফাইনেন্স কৰিব লগা হয় 1 লাখ টকা দিলে হৈ যাব বা যদি আৰু যদি সিভিল টিভিল ভাল থাকে তে 80000 মান দিলে নিব পাৰিব এটো তার সিভিল চাইহে ক'ব পাৰিব ফাইনেন্স হয় তাৰ বাবে আপুনি আহিব লাগিব আপোনাৰ সিভিল দেখাব লাগিব দাদা চাই পেলাই জনা পাৰিব যে 80000 টকা হয় নে নহয় ন কিন্তু 1 লাখ টকা দিলে আপুনি এখন ডেফিনেটলি লৈ যাব পাৰিব নেক্সট এখন দেখুৱাওক এটো হ'ল আপোনাৰ 19 মডেল 1.7 বলেৰো পিকআপ 1.7 এক্সট্ৰা লং হয় এটো 19 মডেল এটো 6,20,000 টাকা 6,20,000 টাকা আস্কিং ৰাখিছে যদি আহে তেতিয়াহ'লে নেগোশিয়েবল হৈ যাব ন
গাড়ীখন চাব পাৰিছে অৰিজিনেল পেইণ্ট আছে কমপ্লিট এইটো অলপ টাচ আছে অলপ টাচ আছে টায়াৰ চায়াৰ ধুনীয়া হৈ আছে যদি কাৰোবাক ৰিফাইনেন্স কৰিবলগীয়া হয় 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 ৰিফাইনেন্সৰ সুবিধা হৈ যাব ন আপোনালোকে এইটো একদম চিন্তা কৰিব নালাগে আমি এবাৰ প্ৰাইচটো জনাই দিছো আপোনালোকে আৰু আহিলে লেছ হৈ যাব কিমান মান দিব লাগিব এইটো 2 লাখ টকা বলেৰো ললে 2 লাখ টকা 2 লাখ টকা দিব লাগিব ন যেহেতু বলেৰো গাড়ীখন অলপ হেভি গাড়ী থাকে তো দামটো অলপ হেভি হৈ যায় 2 লাখ মান টকা দিলে আপুনি এখন ৰিফাইনেন্স কৰি লৈ যাব পাৰে এখন হল টাটা DIEX এইটো 20 মডেল হয় অৰিজিনাল প্ৰিন্টত আছে টায়াৰ দুটা নতুন পাব আগফালে টায়াৰ দুটা ব্ৰেন্ড নিউ পাব হয় এইটো 550 কৈছে 5,50,000 টকা আস্কি ৰাখিছে টায়াৰ কেটা চেঞ্জ কৰি দিব ন নতুন টায়াৰ দিয়া হ'ব হয় এখনত ৰিফাইনেন্স হৈ যাব এখনো ৰিফাইনেন্স হৈ যাব এখন কিমান দিব লাগিব যদি লব হয় 150 দিলে আহি যাব 1,50,000 টকা দিলে আপুনি ৰিফাইনেন্স কৰি বহুত ধুনীয়া হৈ আছে এখন লৈ যাব পাৰে নেক্সট এখন দেখক এখন আপোনাৰ টাটাৰ হয় AC গোল্ড হয় এটো 19 মডেল BS4 গাড়ী 19 মডেল গাড়ী হয় গাড়ীখনৰ কন্ডিশন চাব পাৰিছে ধুনীয়া হৈ আছে অৰিজিনাল প্ৰিন্টত আছে কমপ্লিট অৰিজিনাল পেইণ্টত আছে ন টায়াৰৰ কন্ডিশন ধুনীয়া হৈ আছে টায়াৰৰ কন্ডিশন ধুনীয়া হৈ আছে হয় এখন আস্কিং কিমান ৰাখিছে এইখন 3 লাখ টকা আস্কিং ৰাখিছে আৰু নেগোশিয়েবল হৈ যাব এখন যদি কাৰোবাক ৰিফাইনেন্স কৰিবলগীয়া হয় 1 লাখ টকা দিলে আহি 1 লাখ মান টকা দিলে আহি যাব ন হয় আপুনি 1 লাখ মান টকা দিলে এখন গাড়ী ৰিফাইনেন্স কৰি যাব পাৰে বহুত ধুনীয়া হৈ আছে এখনৰ সেই মডেল বেলেগ কালাৰ আছে ন হয় এইটো আপোনাৰ 21 মডেল হয় এইটো BS6 হয় টাটা AC গোল্ড হয় এইটো BS6 হয় 21 মডেল হয় 21 মডেল এইটো 350 দাম ৰাখিছো 3,50,000 টকা আস্কি ৰাখিছে এইটো 1 লাখ দিলে আহি এখনো 1 লাখ টকা দিলে লৈ যাব পাৰিব গাড়ীখন চাব পাৰিছে খুব ধুনীয়া হৈ আছে এখন টাটাৰ আপোনাৰ DIEX এখন 19 মডেল এইটো 4 লাখ টকা দিলে পাই যাব 4 লাখ টকা দিলে আপোনাৰ ফাইনান্সৰ সুবিধা হৈ যাব 1.5 লাখ টকাত ফাইনান্স কৰি লৈ যাব পাৰিব হয় গাড়ীখন চাব পাৰিছে ধুনীয়া হৈ আছে নেক্সট গাড়ীখনলৈ আগবাঢ়ো এইটো হল আপোনাৰ 21 মডেল এইটো 350 ৰাখিছো এইটো গাড়ী BS6 ৰ হয় 21 মডেল আপোনাৰ পেপাৰ আপডেট পাব হয় এইটো ফাইনান্স 1 লাখ টকা দিলে এইটো আহিব আপোনাৰ ইয়াতে ডকুমেন্টস যিকোনো গাড়ীতে পাব সব ওকে আছে সব ওকে পাব কোনখন গাড়ী লব ট্ৰান্সফাৰ আমি কৰাই দিম হয় সকলো গাড়ীতে আপোনাৰ ডকুমেন্টসৰ কোনো ইস্যু নাই কিয়া ডকুমেন্টস দাদা হয় আমি দিম হয় আৰু এইটো আপোনাৰ হেৰি সুজুকি কোম্পানী মাৰুতি সুজুকি কোম্পানী ডিজেল গাড়ী হয় BS4 হয় এইটো সুপাৰ কেৰি হয় এখন আপোনাৰ টায়াৰ দুটা নতুনে দিয়া হৈ আছে এই লগাই আছে টায়াৰ যেহেতু দাদা অলপ আগত কৈছিলে যে টায়াৰ বেয়া থাকিলে সলাই দিয়ে আপোনালোকে দেখিব চাব পাৰিছে যে টায়াৰ সলাই দিয়া হৈ আছে এনেকে যিখন গাড়ী টায়াৰ বেয়া থাকিব চেঞ্জ কৰি দিব এখন আস্কিং কিমান ৰাখিছে এখন আপোনাৰ 3 লাখ টকা 3 লাখ টকা আস্কিং ৰাখিছে ৰিফাইনেন্স কৰিলে কিমান নিব পাৰিব 1 লাখ টকা দিলে আহিব 1 লাখ মান টকা দিলে মানে ম্যাক্সিমাম গাড়ী আপুনি 1 লাখ টকাত লৈ যাব পাৰিব খালি বলেৰোখন হলে 2 লাখ টকা লাগিব হয় নেক্সট কোনখন দেখো আপোনাৰ এইটো BS4 আপোনাৰ BS4 হয় বলেৰো পিকআপ 1.5G2 এইটো এক্সট্ৰা লং হয় গাড়ীখন 18 মডেল হয় 2018 মডেল ন 2018 মডেল আস্কিং কিমান ৰাখিছে 6 লাখ টকা ৰাখিছে 6 লাখ টকা আস্কিং ৰাখিছে দামবোৰ খুব ৰিজনেবল আছে আপোনালোকে আহিলে কমেন্সি অলপ হৈ যাব চাই পেলাই ল'ব পাৰে ন হয় গাড়ী কোনো কাম নাই কি একদম ধুনীয়া কন্ডিশনত আছে কালাৰো চাব পাৰিছে আমি ইয়াৰ পৰা সাৰ্ভিসিং কৰি দিয়ে হয় বহুত ধুনীয়া সুবিধা আছে আপোনালোকে চাব পাৰিছে আৰু এইটো 21 মডেল হয় এইটো আপোনাৰ 1.7 হয় 21 মডেল বলেৰো পিকআপ পেপাৰ আপডেট পাব হয় 770 ৰাখিছো 7,70,000 টকা আস্কিং ৰাখিছে হয় এইটো বহুত ধুনীয়া গাড়ী অৰিজিনাল প্ৰিন্টত আছে ৰানো কম হৈছে কিমান মান ৰানিং হৈছে আপোনাৰ 56,000 মাত্ৰ ৰানিং হৈছে ৰানিং বেছি হোৱা নাই বহুত ধুনীয়া গাড়ী হৈ আছে আপোনালোকে চাব পাৰিছে এখন ডিজেলৰ হয় এখন ডিজেল হয় এইখন ডিজেলৰ হয় BS4 এইখন 19 মডেল হয় 19 মডেল এখন BS4 গাড়ী ডিজেলৰ হয় আপোনাৰ পেপাৰ আপডেট হ'ব পেপাৰ আপডেট পাব হয় আৰু ট্ৰান্সফাৰো আমি কৰাই দিম ফাইনান্সৰো সুবিধা হৈ যাব 1 লাখ টকা দিলে আহি যাব গাড়ীখনৰ দাম ৰাখিছো 3 লাখ টকা 3 লাখ টকা আস্কি ৰাখিছে যদি আমাৰ চেনেলৰ ফালৰ পৰা আহে তেতিয়াহ'লে কিবা এটা চাই দিব হয় এইটো চাই দিব সেইটো চিন্তা কৰিব নালাগে আপোনালোকে আহিব লাগে চাব লাগে আৰু গাড়ী পছন্দ কৰি লৈ যাব লাগে হয় ৰিফাইনেন্সটো পাই যাব সকলো সুবিধা পাই যাব আৰু ইয়াতে আপোনাৰ খুব যে যিকেখন ষ্টক আছে আৰু কৰি আৰু বেলেগত ষ্টক আছে আপোনাৰ ইউদা আৰু যদি লাগে 22 মডেল আছে 19 মডেল আছে
18 মডেল আছে হয় আপোনাৰ DI 18 মডেল আছে 20 মডেল আছে 19 মডেল আৰু পিছত ষ্টকত আছে পিছপিনে ষ্টক আছে ন হয় হয় আপোনালোকক যদি ইয়াৰ পৰা যদি যিখন গাড়ী ধৰক লাগে সেইখন গাড়ী পোৱা নাইকিয়া আপোনালোকে দাদাক কল কৰক দাদাই আপোনাক সেইখন গাড়ী প্ৰভাইড কৰি দিব পাৰিব ন হয় মডেল যিখন মডেল যিটো গাড়ী লাগে সেইটো পাই যাব গতিকে আজিলৈ ইমানে ইয়াতে সামৰণি মই চাই থাকিব নিউজ বেৰ ইউটিউব চেনেলটো ধন্যবাদ